এক আবেগ সুখময় স্মৃতিজড়িত মুহূৰ্ত সাক্ষী হৈ ৰল আজিৰ দিনটোৰ প্ৰতিটো মুহূৰ্ত আকৌ এজন নিষ্ঠা অধ্যৱসায়ী কৃতি শিক্ষকৰ চাকৰি জীৱনৰ অৱসান চৰকাৰী নিয়ম অনুসৰি আজি আনুষ্ঠানিকভাৱে বিদায় ললে প্ৰায় ৩২ বছৰে ধৰি শিক্ষকতা কৰা এইজন শামছুল হকে সাক্ষী হৈ ৰল শিক্ষক সমাজ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল সকলো টুকি বিদায় দিলে নিজৰ আপোন শিক্ষকজনক গুণমুগ্ধই বিষাদ আৰু হাঁহিৰে জনালে সম্বৰ্ধনা এজন হট কৰ্মপটু হাঁহিমুখীয়া এইজন শিক্ষকে দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ১ নম্বৰ কছাৰী ভেটিটো প্ৰাথমিক বিদ্যালয়ত চাকৰি জীৱনৰ পাতনি মেলিছিল 10 অক্টোবৰ 1993 চনত সহকাৰী শিক্ষক হিচাপে 2012 চনৰ পৰা 2019 চনলৈ প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আহিছিল যদিও শাৰীৰিক অসুস্থতাৰ কাৰণে প্ৰধান শিক্ষকৰ দায়িত্ব এৰি 2021 চনৰ পৰা পুনৰ সহকাৰী শিক্ষকৰ দায়িত্বত চাকৰি জীৱন অতিবাহিত কৰে আজি অমায়িক শিক্ষক শামছুল হকে শিক্ষকতা জীৱনৰ অন্তিম দিনটোত উপনীত হৈ যথেষ্ট আৱেগিক হোৱা দেখা গ'ল চৰকাৰী নিয়ম অনুসৰি প্ৰায় ৩২ বছৰীয়া শিক্ষকতা জীৱনৰ পৰা তেখেতে আজি অৱসৰ গ্ৰহণ কৰে লগতে তেখেতৰ শুভাকাংক্ষীসকলেও এই সুযোগতে আনুষ্ঠানিকভাৱে বিদায় দি আৱেগিক হৈ পৰে এনে এজন অভিজ্ঞ শিক্ষকৰ অৱসৰ হোৱাত বিদ্যালয়খনৰ বাবে অপূৰণীয় ক্ষতি যদিও তেখেতৰ অৱসৰী জীৱন সুখময় হোৱাৰ কামনা ৰাখিছে সকলোৱে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক আশীৰ্বাদ কৰিম মানে এটুকে কৈছো কবি হিন্দী কবি কবিৰ দাসে লিখিছিল যোন মিলা হস্তে হস্তে কুই ন মিলা যোন মিলা ৰুই গতিকে তেওঁলোকক কৈছোঁ তোমালোকে পৰিশ্ৰম কৰা কষ্ট কৰা তোমালোকে সফল হ'ব পাৰিবা আজি হিমা দাস যদি এই দৌৰ নামাৰিলে হয় তো ডাইৰেক্ট দৌৰতে যাই SP হ'ব পাৰিলে গতিকে মই সেই প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৰ্তমান আমাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই কৈছোঁ তোমালোকে সেনেকুৱা কষ্ট কৰিবা কষ্ট কৰিলে জীৱনত তোমালোকে উন্নতি কৰিব পাৰিবা শিক্ষকতাৰ জীৱনটো আপুনি কাৰ নামত উৎসৰ্গ কৰিব শিক্ষকতাৰ জীৱনটো উৎসৰ্গ কৰাৰতো মোৰ তেনেকুৱা নাই এতিয়া আল্লাহ বা ঈশ্বৰে মোক ক'ত হেৰি কৰে সেইটো মই ভৱিষ্যত জীৱন আপুনি কেনেকৈ পাৰ কৰিব এতিয়া মানে বয়স হৈছে এটা কথা আছে শিক্ষক এডাল মমবাতিৰ নিচিনা আনক পোহৰ দিয়ে নিজে কিন্তু নোহোৱা হয় এই আমাৰ তেনেকুৱাই আৰু এটা কথা অন্যান্য ডিপাৰ্টমেণ্টতকৈ ধৰা এজন আৰ্মি এডমিশ্যন হেৰি হওক এপইণ্টমেণ্ট হওক একেদিনা এজন শিক্ষক এপইণ্টমেণ্ট হওক একেদিনা যদি মাপন যন্ত্ৰ থাকে যে এওঁ কিমান কথা হৈছে এওঁ কিমান কথা হৈছে শিক্ষকৰ কথাৰ সংখ্যা বহুত বেছি হ'ব আৰু কথাৰ পৰাই মানুহৰ এনাৰ্জি লছ হয় তো যিহেতু শিক্ষকতা কৰি আছে এটা বা দুটা ক্লাছ কৰাৰ পিছত ভাগৰি যায় ভাগৰ লাগে সেইটোৱে কথা কি লৈ গৈ আছে ইয়াৰ পৰা কি লৈ গৈছে আৱেগ অনুভূতি হাঁহি ফূৰ্তি আনন্দ কি লৈ গৈ আছে আপুনি ইয়াৰ পৰা মই আশীৰ্বাদ লৈ যাইছোঁ হয় আজি শামছুল হক সাহেবৰ বিদায় সভা আমন্ত্ৰণ কৰালৈ আমি ইয়ালৈ আহিছোঁ মানে আটাইতকৈ ভাল হৈছে কি যে আমি প্ৰত্যেকেই মানুহ হিচাপে যদিও পৃথিৱীখনত আহিছোঁ ধৰাখনলৈ আহিছোঁ কাৰ কি অৱদান আমি কিমান অৱদান এৰি থৈ যাব পাৰিছোঁ সেইটো আটাইতকৈ উল্লেখযোগ্য কথা কিন্তু এই ক্ষেত্ৰত দেখা যায় যে শিক্ষাগুৰুসকলৰ যি অৱদান সি একেবাৰে চিৰস্মৰণীয় তেখেতসকলৰ অৱদানৰ কোনো তুলনা নহয় কাৰণ তেখেতসকলে চাকৰি জীৱনৰ প্ৰায় ৩০-৩৫টা বছৰেই তেওঁলোকে মানুহ কৰা এটা যন্ত্ৰ হিচাপে কাম কৰে আৰু এই যে মানুহ তেওঁলোকে এজন গঢ়ি থৈ গ'ল সেইজন মানুহে মানে একাধিক্ৰমে পিছৰ পৰ্যায়ত তেওঁলোকে সেই মানুহ কৰা কামখিনি কৰিয়ে থাকে গতিকে তেওঁলোকৰ যিটো অৱদান সেই অৱদান কেতিয়াও শেষ নহয় যিমান দিনলৈকে এই পৃথিৱী থাকিব ধৰাৰ যুগলৈ মানুহ আহিব যাব সিমান দিনলৈকে তেখেতসকলৰ অৱদান থাকিব গতিকে শামছুল হক ডাঙৰীয়া এজন আদৰ্শৱান কৃতি শিক্ষক বিগত দিনবিলাকত মই যিহেতু এটা সংগঠনৰ লগত জড়িত হৈ আছোঁ বিভিন্ন শিক্ষকৰ বিভিন্ন ধৰণৰ অভিযোগ আমি শুনিবলৈ পাওঁ কিন্তু শামছুল হক ডাঙৰীয়াৰ অভিযোগ আজিলৈকে আমি কোনোদিনেই শুনা নাই গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে তেখেত এজন নিকা ভাৱমূৰ্তিৰ মানুহ আছিলে বিদায় অনুষ্ঠানত উপস্থিত থাকি সঁচাকৈ আনন্দিত হৈছোঁ কিয়নো শামছুল হক আমাৰ একেবাৰে বাল্য বন্ধু আমি দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একেলগে ৫ম শ্ৰেণীত আমি নামভৰ্তিকৰণ কৰিছিলোঁ তেখেতে আমাৰ ইয়াৰ শিলগুৰিৰ পৰা গৈ দলগাঁৱত তেখেতৰ
ভিনিয়েকৰ ঘৰত থাকি পঢ়িছিল। আমি একেলগে পঢ়ি খুব ভাল লাগিছিল। তেখেতৰ ব্যৱহাৰ বৰ অমায়িক আছিল। পৰৱৰ্তী সময়ত তেখেতে এজন প্ৰতিষ্ঠিত শিক্ষক ৰূপে আমাৰ লগতে একেলগে থাকি এই পিছপৰা অঞ্চলৰ যি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাত যি সহায় আগবঢ়ালে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেত এগল সফল শিক্ষক হোৱাৰ উপৰিও আমি তেওঁৰ সফল এগৰাকী দেউতাক বা অভিভাৱক হিচাপেও তেওঁ প্ৰতিষ্ঠিত হৈছে, যিহেতু তেখেতৰ সুযোগ্য দুগৰাকী পুত্ৰকে এগৰাকী অভিযন্তা এগৰাকী চিকিৎসক হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিছে। আমি অনাগত দিনত তেওঁলোকৰ সকলো পৰিয়াললৈ আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডক্টৰেই হওক, ইঞ্জিনিয়াৰ হওক, তেওঁলোকে আমাৰ এই অসমৰ হকে বা দেশৰ হকে কাম কৰি যাওক, তাৰে আশাৰে আমি বাট চাই গ'লোঁ। বৰ ভাল লাগিছে। শামছুল হক আমাৰ একেবাৰে বাল্যবন্ধু আছিলে। একেলগে ক্লাছ 5ৰ পৰা ক্লাছ 10লৈ একেলগে পঢ়িছিলোঁ আৰু পৰৱৰ্তী সময়তো আমি বৰ সমিল মিলত বা মিলা প্ৰীতিত পৰিয়াল সংসাৰৰ কথা তেওঁ কথাও আমাক ব্যক্ত কৰিছিল, আমিও তেওঁক ব্যক্ত কৰিছিলোঁ। কৰি বৰ বাল্যবন্ধুৰ যিটো বন্ধুত্ব, সেই বন্ধুত্ব আজিও বজাই ৰাখি আমি আজি তেখেতৰ কৰ্মজীৱনীৰ পৰা বিদায় দিবলৈ আহি ইয়াত সঁচাই এক আনন্দিত হৈছোঁ গোটেই পৰিৱেশটো দেখি। আৰু দ্বিতীয়তে অলপ দুখ লাগিছে যদিও এইকাৰণে দুখ নালাগে, তেওঁৰ পৰিয়ালটো বৰ প্ৰতিষ্ঠিত পৰিয়াল বনাই থৈ গ'ল। আৰু এতিয়া মই এটাই তেওঁক অনুৰোধ জনাওঁ যে এতিয়া তেওঁ সমাজৰ হৈ সমাজত হকে কাম কৰি তেখেতৰ এই বৃদ্ধ জীৱনটো বৰ আনন্দময় কৰি সমাজৰ হকে কাম কৰিব বুলি মই আশা ৰাখিছোঁ। গৌৰৱৰ দিন বুলি ক'ব লাগিব যে আমাৰ বিদ্যালয়ত 1 নং কছাৰী ভিত্তিটো প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰদ্ধা শামছুল হক ছাৰ, তেখেতৰ 31 বছৰ 3 মাহ কাৰ্যকাল আজি উভতিল। তেওঁ আজি ইয়াৰ পৰা বিদায় লৈছে। কৰ্মজীৱনৰ যৱনিকাৰ দিন আজি। মই প্ৰধান শিক্ষক হিচাপে মই তেখেতৰ লগত 10 বছৰ কাম কৰি পেলাই মোৰ এটা যথেষ্টখিনি অভিজ্ঞতা হ'ল। তেখেত শিক্ষক হিচাপে অতি তীক্ষ্ণ বুদ্ধি আৰু খুব মানে জ্ঞান দিব পৰা এজন শিক্ষক। তেওঁৰ স্বভাৱত অতি বিনয়ী, কৰ্মপটু আৰু দায়িত্ব বুজি পোৱা শিক্ষক। মই যিমান দিন প্ৰধান শিক্ষক হিচাপে আছোঁ বা সহকাৰী শিক্ষক হিচাপে আছোঁ, এটা কথা জানি পেলাই আপোনালোক আচৰিত হ'ব যে মানুহজন এনেকুৱা এটা দিন পোৱা নাই যে তেওঁ 9টাৰ পিছত স্কুল আহি পাইছে। কিমানখিনি তেওঁৰ মানে কৰ্তব্য কি বুজি পায়। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।